বন্ধু বান্ধৱী সকল এখিনিতে আপোনালোকক এটা কথা দুখেৰে ক'বলৈ বিচাৰিছোঁ মোৰ ঘৰত থকা সেই নতুন কইনাগৰাকী এইমাত্ৰ পুলিচে ধৰি নিছে আৰু কিয় ধৰিছে কি কথা সেই সকলোখিনি ভিডিঅ' মই আপোনালোকক দি দিছোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক সকলোখিনি গম পাব আৰু ময়ো জনা নাছিলোঁ ইমানখিনি যে তেওঁ দাগী অপৰাধী বুলি এতিয়া চাওকচোন নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদতো ময়ো সুন্দৰকৈ আছোঁ এতিয়া চাদৰ মেখেলা পিন্ধি লৈছোঁ মা লগত এফালে যাওঁ মাকো লৈ যাওঁ আৰু নতুন কইনা যিহেতুকে আহিছে তেওঁলোকৰ কাৰণেও বা বজাৰ কৰোঁগৈ গতিকে আপোনালোকক দেখাম বাৰু ঘৰখন অকণমান ঠিক ঠাক কৰি থৈ পটাপট ওলাইছোঁ এতিয়া যাবলৈ বজাৰ কৰিবলৈ আৰু লগতে শাহু মাকো লৈ যাম আৰু সিদিনা যে আমাৰ ভাইটিৰ মাহী শাহু ঢুকাইছিলে তাতে এতিয়া দেখাইছিলোঁ আপোনালোকক মাতষাৰো লগাই থৈ আহোঁগৈ মানে একদম এক গলিত দুই চিকাৰ সকলোখিনি কৰি মেলি আহিমগৈ লগ পাম ৰাতিলৈ খানাও আছে দেখাম বাৰু ৰাতিলৈ কি কি আয়োজন কৰিছোঁ সেইখিনিও দেখাম যিহেতুকে নতুন কইনা পাবহিয়ে আৰু এতিয়া মই যাওঁ বজাৰ কৰিবলৈ লগতে শাহু মাকো লৈ লৈছোঁ দেখাম চাই থাকিব আৰু কি কি কৰোঁ দেই বলক আজি চাওক মাইক লৈ আহিছোঁ একদম মায়ে মানে জেগা চাই আচৰিত পাই গৈছেগৈ হা বেলেগ হৈ গ'ল ন নিজৰ জেগা এয়া মা মানে একদম নিজৰ জেগা যে এইখিনি জেগা মায়ে কৈছে ইমান বেলেগ হৈ গ'ল মানে গাড়ীত তেল ভৰাবলৈ আহিছোঁ আমি জাজৰিত এইখিনি এতিয়া মাক যিহেতুকে দলং ঘাটৰ পৰা নিয়া মায়ে একদম আচৰিত পাই গৈছে বহুত দিন অহা নাই যে এইফালে বহুত বছৰ অঁ মাইক কৈছোঁ মায়ে আগত বহক কৈছে মোৰ মূৰ ঘূৰাই নবহোঁ এতিয়া বহি আছে গতিকে দেখাম বিয়নীয়েকক চাই আহিব বোলে আজি সেইকাৰণে লৈ লৈছোঁ তেলটো ভৰাই লগ পাম বাৰু দিয়ক আপোনালোকক দেখামগৈ আৰু এতিয়া তেওঁলোকৰ বাসগৃহ পালোগৈ কিন্তু মানে ভাল লগা নাই আৰু বেছিকৈ ভিডিঅ' কৰিবলৈ তথাপিতো তাত এতিয়া মাতষাৰ লগাই থাকোঁতে অকণমান আপোনালোকক দেখাইছোঁ এইফালে মায়ে মানে চেনি দিয়া চাহ একাপ খাই আছে এয়া তেওঁলোকৰ বাসগৃহত আৰু এতিয়া ঘৰেই আহিম অলপ পাছত নমস্কাৰ বন্ধু বান্ধৱীসকল মাত লগাই আহি একদম বাহিৰে আহিলোঁ পুৰণা ঘৰত বহিলোহি মাক থলোঁ মা একে থম থমকৈ বহি আছোঁ দেখা পাইছেনে একদম আজি ৰাতিলৈ আছে খানা গতিকে এতিয়া কাপোৰ কানি চেঞ্জ কৰি খানা খামগৈ ধুনীয়াকৈ বনাম কি কি বনাম আপোনালোকক দেখাম আৰু লগতে আজি নতুন কইনাকো লৈ আহিম কইনা আহি পালেহি নতুন কইনাকো লৈ আহিম খানা খোৱা জেগালৈ আপোনালোকক দেখাম গতিকে চেঞ্জ কৰি লগ পাই আছোঁ আৰু এতিয়া আহি পেলাই একদম দেখা পাইছে মাছ ভাজিবলৈ একদম লাগি গ'লোঁ এফালে মাছ ভাজি আছোঁ দেখাইছোঁ দেই এয়া মাছ ভাজি আছোঁ এফালে একদম মা বহি আছে এয়া চাওক এয়া বেগ চেগ আনি লৈছোঁ আৰু দেখাই আছোঁ কি কি বনাম বন্ধু বান্ধৱীসকল নতুন কইনাক মানে ঘৰতে ভাত দি থৈ আহিছোঁ ইয়াত বেয়া পাইছে অকণমান যিহেতুকে আমাৰ এওঁলোকো ইয়াতে আছে সেইকাৰণে বেয়া পাইছে আৰু এতিয়া আহি আছোঁ এইফালে তামোলৰ মহতি মাৰিছে এয়া আমাৰ ভাত হৈ গ'ল আৰু এতিয়া খোৱাতহে বইল এতিয়া খাব লাগিব আমি ভাত খাবলৈ বহিলোঁ এয়া লেবেৰা ভাজি এইফালে আমাৰ জুলিয়ে ভগাইছে এয়া চাওক দেখাইছোঁ আৰু আমাৰ নতুন কইনা আগতীয়াকৈ ভাত পানী খাই গ'ল এইফালে আমাৰ এওঁ এইফালে আমাৰ দেও এইফালে আমাৰ জোৱালি এয়া চাওক উখোৱা চাউলৰ ভাত দেই এয়া উখোৱা চাউলৰ ভাত এয়া হৈছে লেবেৰা ভাজি আমি দেখাইছোঁ আমি গাঁৱলীয়া মানুহ যিহেতুকে আমি যিহেতুকে গাঁৱলীয়া মানুহ গতিকে গাঁৱলীয়া পৰিৱেশ দেখাইছোঁ এয়া সুন্দৰকৈ আমি মিলি প্ৰীতি খাইছোঁ ভাত আৰু খুচি বেকা ভাগি এইফালে হেতা দেখোন একে ভাজ দি দিলে এইখিনিতে হ'ব নিদিবি হ'ব আৰু এইফালে দেখাইছোঁ এইফালে আছোন খুচি এইফালে দেখাইছোঁ আমাৰ খুচি এইফালে চা মোক খা লাজ কৰিছে আৰু খুচিয়ে পঢ়ি আছে এতিয়া কি পঢ়ি আছে ক ফাৰ্ষ্ট ইয়েৰ নহয় তাই এতিয়া ডিগ্ৰী পঢ়ি আছে ডিগ্ৰী নহয় জানো ডিগ্ৰী ওলালে এতিয়া তাই ইণ্টাৰভিউ দি আছে আৰু CRPত ইণ্টাৰভিউবিলাক মাৰি আছে ধুনীয়াকৈ ন সকলোতে মাৰিছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু দেই ধুনীয়াকৈ তাই চাকৰিটো পাওক চাকৰি পালে খানা দিবি নে নিদিয়ে ক দিবি খানা একদম চাকৰি হ'লে ধুনীয়াকৈ খানা দিব আৰু একদম মানে সৰুৰ পৰাই মোৰ বুকুতে ডাঙৰ হোৱা হয় নে নহয় মই ডাঙৰ কৰিছোঁ মানে এয়া হ'ব পাৰে মোৰ দেওৰৰ মানে ছোৱালী কিন্তু মই একদম আমাৰ ডিকুক যেনেকৈ ডাঙৰ কৰিছোঁ ডিকুতকৈ আগত তাইক পাইছোঁ এতিয়া সেইজনী ছোৱালী BA পাছ কৰিলে চাওক
গতিকে এতিয়া ধুনীয়াকৈ আমি ভাত পানী খাওঁ সকলোৱে মিলিজুলি খাইছোঁ এয়া চাওক তাইৰ নাম খুচি দেই খুচি ৰাজবংশী এইফালে আমাৰ ডিকু এইফালে এইফালে আমাৰ মমি এইফালে হ'ল দুলু এইফালে হ'ল লুলু হা এইফালে আমাৰ এজনৰ নাম হৈছে দুলু আমাৰ এওঁৰ নাম হৈছে লুলু এইফালে হৈছে বামুণ এইফালে হৈছে জুলি এইফালে মমি এইফালে কল্পনা এইফালে খুচি আৰু আমাৰ ডিকু গতিকে এতিয়া ধেমালি ধুমুলা এয়া খাই লওঁ তাৰপিছত লগ পাম নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া মই আহি পেলাই ঘৰ পালোহি মানে খানা খাই আহি পেলাই ঘৰ পালোহি এইখিনিতে মই আপোনালোকক এটা কথা কওঁ এইমাত্ৰ এটা ভিডিঅ' পালোঁ আৰু সেই ভিডিঅ'টো হৈছে এগৰাকী আমাৰ নগাঁৱৰ সাংবাদিক হয় মহিলা মানে মোবাইল সাংবাদিক মহিলা মোবাইল সাংবাদিক বুলিয়ে কৈছোঁ তেওঁক ইতিমধ্যে জালুকুটিত কৰায়ত্ব কৰিছে তেওঁ হাজবেণ্ডৰ হাতত হাতেলোতে 10,000 টকা পাইছে আৰু সেয়া ধন দাবী কৰিছিলে ইতিমধ্যে চাগে আপোনালোকে গমেই পাইছে আৰু সেইগৰাকীয়ে মোক কি কৰিছিলে আমাৰ নগাঁও সদৰ থানাৰ ভিতৰত যেতিয়া মোক আমাৰ ঢিংকাণ্ডৰ এটা ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টোত সোধপোছৰ কাৰণে মোক পুলিচে তাত মাতি গৈছিলে সদৰ থানাত যাওঁতে তেওঁ মোক এইগৰাকী মানে যোনগৰাকী এতিয়া কথা কথিত মানে পাবত গজা সাংবাদিকগৰাকী গৈ পেলাই মোক তাত টকা ডিমাণ্ড কৰিছিলে আৰু ক'ত কৰিছিলে একদম সদৰ থানাৰ চৌহদৰ ভিতৰত তেওঁ টকা ডিমাণ্ড কৰিছিলে তেতিয়া মোৰ ঘৰৰ সদস্য যোনকেইজন আছিলে তেওঁলোকে অস্বীকাৰ কৰিছিলে যে এতিয়া আমি টকা দিব নোৱাৰোঁ ইমান এটা ডাঙি তাৰমানে অপৰাধো কৰা নাই মোৰ কথা ক'লে যে ইমান ডাঙৰ অপৰাধ কৰা নাই কিহৰ কাৰণে টকা দিম এনেকৈ কিন্তু তেওঁ যিখিনি পইণ্ট তাত দেখাইছে যে দিবই লাগিব নহ'লে আমুক কৰিম নহ'লে তামুক কৰিম মই যেন ক'ৰবাত মাৰ্ডাৰহে কৰি গৈছোঁ এনেকুৱা ধৰণৰ তেওঁ মানে বহুত প্ৰলোভন দিছে বহুত মানে মিছা কথা কৈছে লাগিবই কিন্তু অস্বীকাৰ কৰিলোঁ আৰু এতিয়া শেষত দেখা পালোঁ তেওঁ দেখোন এনেকুৱাকৈ কৰি ফুৰে কাৰণ এতিয়া তেওঁ যিটো কাণ্ড কৰিছে আমাৰ ওচৰতে হয় জালুগুটি আপোনালোকে হয়তো সকলোৱে অৱগত জালুগুটি আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় তেতিয়া মই গম পালোঁ এওঁ দেখোন এইবিলাক কাম কৰি মানে মই তেতিয়া ভগৱানক দিছিলোঁ আৰু সেইকণ সময়ত তেওঁক মই প্ৰত্যুত্তৰ এটা কাৰণেই দিব পৰা নাছিলোঁ মোক সোধপোছৰ কাৰণে যিহেতুকে মই পুলিচৰ লগত কথা পাতি আছিলোঁ তেতিয়া বাহিৰত তেওঁ দৰ দাম কৰি আছিলে যে মোক ইমানখিনি টকা লাগিবই ইমানখিনি টকা নিদিলে মই ভিডিঅ'টো মানে মোৰ মুখখন দেখাই দিব মই এনেকুৱা এটা অপৰাধ কৰিছোঁ মই কি অপৰাধ কৰিছোঁ আপোনালোকক আজি মই স্পষ্ট কৈছোঁ যেতিয়া মই ঢিংকাণ্ডটোত ভিডিঅ' বনাইছিলোঁ তেতিয়া মই ভিডিঅ' বনাই থাকোঁতে সেই ভুক্তভোগী যুৱতীগৰাকীৰ বাসগৃহটো অকণমান দেখা পাইছিলে ভুক্তভোগী মানে যুৱতীগৰাকী বাসগৃহ ভাগ মোৰ ভিডিঅ'টোত অকণমান দেখা পাইছিলে আৰু সেইটোকে তিলটোকে তালটো কৰি একাংশই মোৰ মানে সৰলতাৰ সুযোগ লৈছিলে ভাবিছে এই মানুহগৰাকীৰ পৰা এনেকুৱা মিছা কথা কৈ পইচা ল'ম আমুক ল'ম কিন্তু সত্যৰ সদায় জয় আজি মই বহুত সুখী এটা কথাৰ কাৰণেই সুখী ভগৱানে একদম পটককৈ মোক মানে চকুৰ আগতে মোক সকলো প্ৰমাণ দি দিলে কাৰণ মই একো তাত মিছা কোৱা নাছিলোঁ আৰু যোনটো ভিডিঅ' বনাইছিলোঁ অজানিতে বনাইছিলোঁ যে ঘৰটো ওলালে কিবা হ'ব নেকি সেইটোও মই গম পোৱা নাছিলোঁ যদিহে মই গম পালোহেঁতেন মই সেই ঘৰটো কিয় উলিয়ালোহেঁতেন কওকচোন কিন্তু সেই কথাটোতে মোৰ একাংশ সাংবাদিকে মোৰ একদম সদৰ থানা ঘেৰাও কৰিছে মানে মোৰ পৰা ব্ৰাইট ল'ব তেওঁলোকৰ TRP বাঢ়িব এগৰাকী ইউটিউবাৰক এনেকৈ মানে কৰায়ত্ব কৰিছে পুলিচে আমুক তামুক বহুত অলৰেডি অকণমান ওলাইছিলে বাতৰি কিন্তু সেইটো কেতিয়াও নহয় সকলোখিনি মোক খালি সোধপোছৰ কাৰণে কৈছে আপোনাৰ ভিডিঅ'টো আপুনি মানে খালি মোৰ ভিডিঅ'টো মই ডিলিট কৰিলোঁ আৰু তাৰ বাদে মোক তেওঁলোকে এটাও শব্দ কোৱা নাই পুলিচে কিন্তু এতিয়া তেওঁক যে পুলিচে কেনেকুৱাকৈ ধৰিছে গোটেইটো অসমবাসীয়ে দেখাই পাইছে তেওঁতো হাতেলোতে ধৰা পৰিছে তেওঁ কিমান এটা দাগী অপৰাধী চাওকচোন কিমান দাগী অপৰাধী কৰি পেলাই আজি তেওঁ 10,000 অকল 10,000 টকাটোৰ কাৰণে তেওঁ আজি গোটেই অসমবাসীয়ে তেওঁক থু কৰিছে গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আৰু এয়া ভিডিঅ'কেইটা চাওক সকলোখিনি আপোনালোকে গম পাব এতিয়া আপোনালোকক এটা কথা কওঁ আমাৰ ঘৰত যে আছিলে কইনাগৰাকী নতুন কইনাগৰাকী এয়া চাওকচোন কেনেকৈ পুলিচে ধৰি নিছে আপোনালোকে বাৰু কেতিয়াবা ভাবিছিলেনে এনেকৈ নতুন কইনা শুই থাকোঁতে বিচনাৰ পৰাই পুলিচে লৈ যাব বুলি এইটো আচলতে মই কিয় কৈছোঁ গম পাইছেনে মোৰ ঘৰত থকা কইনাগৰাকী একো হোৱা নাই কিন্তু এইগৰাকী যে এতিয়া ধৰি নিছে সেইগৰাকীকে মই এতিয়া নতুন কইনা বুলি কৈছোঁ কাৰণ গতিকে